নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে শিক্ষকৰ এটা নতুন নিযুক্তিৰ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। বিজ্ঞাপনটো আপোনালোকে নিশ্চয় দেখা পাইছেই। অসম চৰকাৰৰ অধীনৰ সমগ্ৰ শিক্ষা অসমৰ পৰা এই বিজ্ঞাপনটো আহিছে। এই বিজ্ঞাপনটোৰ সবিশেষ আপোনালোকে জানিবৰ কাৰণে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। স্কিপ নকৰিব। স্কিপ কৰিলে হয়তো আপোনালোকে কিছু অংশ থাকি যাব পাৰে, তেতিয়া আপোনালোকে বুজাত অসুবিধা হ'ব। গতিকে বন্ধু বান্ধৱীসকল, প্ৰথমতে আপোনালোকে চাওক এই ভিডিঅ'টো যিখিনি শিক্ষক পদৰ কাৰণে আহিছে। এই বিজ্ঞাপনটো 2020 চনতে প্ৰকাশ কৰা হৈছিল। এই 20 চনত যিটো বিজ্ঞাপন আছিল, এই বিজ্ঞাপনটোৰ ওপৰত হাইকোৰ্টত আপিল কৰা হৈছিল, কমপ্লেইন দিয়া হৈছিল, তাৰ কাৰণে বন্ধ কৰি ৰখা হৈছিল। পুনৰ এতিয়া গুৱাহাটী হাইকোৰ্টৰ পৰা এই এডভাৰটাইজমেণ্টটোৰ কাৰণে নিযুক্তি দিবৰ কাৰণে পাৰ্মিশ্যন দিছে। গতিকে আপোনালোকে চাব ইয়াতে কি পদ আছে। ইয়াতে পদসমূহ আপোনালোকে যদি চায় যে লোৱাৰ প্ৰাইমেৰী স্কুলৰ কাৰণে পদ আছে আৰু এছিষ্টেণ্ট টিচাৰ ছ'চিয়েল ছায়েন্স, মেথছ এণ্ড ছায়েন্সৰ কাৰণে ইয়াতে আপাৰ প্ৰাইমেৰীৰ কাৰণে টিচাৰ বিচৰা হৈছে। আৰু এই পদখিনিৰ কাৰণে আপোনালোকৰ কি বস্তুৰ প্ৰয়োজন হ'ব। বিজ্ঞাপনটো যিহেতু আপোনালোকে ইয়াতে চাব পাৰিব, বিজ্ঞাপনটো আপোনালোকৰ ইয়াতে যদি আপোনালোকে চায় 24/9/2020 এই বিজ্ঞাপন আহিছিল SSA আণ্ডাৰৰ পৰা। গতিকে ইয়াতে আছে সকলোখিনি কথা। ইয়াত কোৱালিফাইড হ'ব লাগিব আপোনালোকে CTET, এইটো উল্লেখ আছে। CTET কোৱালিফাইড যিখিনি কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে পদসমূহ আহিছে। আৰু ইয়াৰ এতিয়া যিটো আপোনালোকৰ অনলাইন আবেদন হ'ব, সেই অনলাইন আবেদনৰ কাৰণে আপোনালোকে ইয়াতে ডেটটো দিয়া হৈছে 17 জুলাই। 17 জুলাইৰ পৰা আবেদন আৰম্ভ হৈছে আৰু ইয়াৰ লাষ্ট ডেটটো দিয়া হৈছে যে 27 জুলাই 2025। অৰ্থাৎ আপোনালোকে 17 জুলাইৰ পৰা 27 জুলাইৰ ভিতৰত আবেদন কৰিব লাগিব। এতিয়া আপোনালোকে এই বস্তুখিনিৰ সবিশেষ যদি আৰু জানিব বিচাৰে, তেনেহ'লে ইয়াতে এইটো অফিচিয়েল ৱেবছাইট আছে ssa.assam.gov.in। এই অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে চাব পাৰিব। তাৰ পৰা আপোনালোকে অনলাইন আবেদনো কৰিব পাৰিব। ইয়াৰ কাৰণে আপোনালোকৰ ডকুমেণ্টছ কি প্ৰয়োজন হ'ব, এইখিনি কথা ইয়াতে উল্লেখ কৰা আছে। ডকুমেণ্টছসমূহ আপোনালোকে ৰেডি কৰি ল'ব লাগিব। প্ৰথম কথা, আপোনালোকে এইখিনি ডকুমেণ্টছ স্কেন কপি দিব লাগিব। ইয়াতে উল্লেখ আছে স্কেন ডকুমেণ্ট ৰিকুৱাৰ্ড টু বি আপলোডেড ইন কালাৰ আপোনালোকে দিব লাগিব ইয়াতে। গতিকে আপোনালোকে ডকুমেণ্টছসমূহ চিনাক্তকৰণ কৰি লওক ভালধৰণে। আপোনালোকে ডকুমেণ্টছসমূহ যিহেতু ৰেডি কৰি ল'ব লাগিব, স্কেন কৰি ল'ব লাগিব। স্কেন কৰি আপোনালোকে আপলোড দিব লাগিব। প্ৰথম নম্বৰ 1 ডকুমেণ্টছ আপোনালোকৰ দিয়া হৈছে যে পাছপৰ্ট ছাইজ ফটোগ্ৰাফ। 2 নম্বৰতে দিয়া হৈছে যে HSLC এডমিট কাৰ্ড বা HSLCৰ পাছ চাৰ্টিফিকেট। 3 নম্বৰতে কোৱা হৈছে যে HSLC অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট। 4 নম্বৰতে দিয়া হৈছে ডিগ্ৰী মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট। 5 নম্বৰতে দিয়া হৈছে এনি আদাৰ মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট। যদি হাই এডুকেশ্যনৰ আছে তেতিয়াহ'লে এইটো ছাবমিট কৰিব লাগিব। 6 নম্বৰতে দিয়া হৈছে আপোনালোকৰ DLED বা BEd আছে যদি তাৰ মাৰ্কশ্বিট ফাৰ্ষ্ট ইয়েৰ বা ছেকেণ্ড ইয়েৰৰ দুইটা মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট আপোনালোকে প্ৰডিউচ কৰিব লাগিব। 7 নম্বৰতে দিয়া হৈছে যে কাষ্ট চাৰ্টিফিকেট। যিসকলৰ SC ST প্লেন, ST হিলছ বা OBC বা MOBC হয়, তেওঁলোকে এই কাষ্ট চাৰ্টিফিকেট দিব লাগিব। তাৰপিছত আছে আপোনালোকৰ চাৰ্টিফিকেট অফ NCC। যদি NCC চাৰ্টিফিকেট আছে বা স্পৰ্ট বা কালচাৰেল যদি চাৰ্টিফিকেট আছে, তেনেহ'লে আপোনালোকে এইটো প্ৰডিউচ কৰিব লাগিব। 9 নম্বৰতে দিছে আপোনাৰ চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট অফ CTET। চেণ্ট্ৰেল যিটো টেট হয়, চেণ্ট্ৰেল টেটৰ আপোনালোকৰ ইয়াতে মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট আপোনালোকে দিব লাগিব। 10 নম্বৰতে দিছে যদি ডিচেবিলিটি হয়, ডিচেবিলিটি কেণ্ডিডেটসকলে ডিচেবিলিটিৰ চাৰ্টিফিকেট তেওঁলোকে প্ৰডিউচ কৰিব লাগিব। আৰু এটা ডকুমেণ্টছ আপোনালোকৰ যদি আছে, তেনেহ'লে আপোনালোকে এইটো ডকুমেণ্টছ ৰেডি কৰিব, যিটো হৈছে চাৰ্টিফিকেট অফ ইকনমিকেলি উইকাৰ ছেকশ্যন। যিখিনি আৰ্থিকভাৱে দুৰ্বল কেণ্ডিডেট আছে, EWS কেণ্ডিডেট আছে, তেওঁলোকৰ কাৰণে। আৰু এটা দিব লাগিব, সেইটো হৈছে আপোনালোকৰ ছিগনেচাৰটো আপোনালোকে স্কেন কৰি দিব লাগিব। এই 12টা ডকুমেণ্টছ ৰেডি কৰি আপোনালোকে 17 তাৰিখৰ পৰা যিহেতু অনলাইন আবেদন হৈছে, 27 জুলাইৰ ভিতৰত অনলাইন আবেদনটো কৰি ল'ব পাৰিব। যিহেতু বিজ্ঞাপনটো 2020 চনৰে বিজ্ঞাপন হয়, গতিকে বিজ্ঞাপনটো আপোনালোকে নিশ্চয় জানেই। আৰু যদি যিসকলে নাজানে তেওঁলোকে অফিচিয়েল ৱেবছাইটত গৈ 2020 চনৰ বিজ্ঞাপনটোৰ সবিশেষ চাই ল'ব। চাই লৈ তাৰ পৰা আপোনালোকে
আবেদনটো কৰি ল'ব পাৰিব। আপোনালোকে বিজ্ঞাপনটো কিমান তাৰিখে চাওক, এইটো বিজ্ঞাপনৰ যিটো নাম্বাৰ আছে, নাম্বাৰটো আপোনালোকে এইটো চাই লওক। এই নাম্বাৰত বিজ্ঞাপনটো আপোনালোকে ডাউনলোড কৰি ল'ব। SSA অফিচিয়েল ৱেবছাইটত আপোনালোকে পাব। তাতে আপোনালোকে গৈ বিজ্ঞাপনটোৰ সবিশেষখিনি চাই ল'ব পাৰিব। মই এতিয়া নতুনকৈ যিখিনি পদৰ কাৰণে আহিছে ন'টিফিকেশ্যন, সেই ন'টিফিকেশ্যনটোৱে আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ। আৰু যদি অধিক জানিব বিচাৰে তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিব, মই আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। আজিলৈ ইমানেই। থেংক ইউ।